মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 5 ৰ অনুশীলনী 7 ৰ এৰ 6 নম্বৰ প্ৰশ্নবোৰ 6 নম্বৰ প্ৰশ্ন দিছে তলৰ দশমিক সংখ্যাবোৰক সাধাৰণ ভগ্নাংশলৈ নি লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা প্ৰথমে আমি তলৰ দশমিক সংখ্যাবোৰক সাধাৰণ ভগ্নাংশলৈ নিব লাগিব তাৰ পিছত লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব লাগে এক নম্বৰটো 2.5 গতিকে আমি সাধাৰণ ভগ্নাংশলৈ নিলে কি কৰিব লাগিব প্ৰথমে দশমিকটো উঠাই দিব লাগে উঠাই দিয়াৰ পিছত এত কেই ঘৰ আগত দশমিক আছে এক ঘৰলে তলত কি বহিব 10 গতিকে এটো লঘিষ্ঠ আকাৰত নিলে 5 দি যাব 5 2 গুণ 10 5 5 গুণ 25 কি হ'ব 5/2 হৈ গল এটো বি নম্বৰ 12.45 গতিকে দশমিকটো তোমালোকে উঠাই দিবা ইয়াত কেই ঘৰ আগত দশমিক আছে 1 2 মানে দুটা শূন্য 5 দি যাব 5 2 গুণ 10 0 5 দি 12 দুই বাৰ 5 2 গুণ 10 2 বাকি 24 5 4 গুণ 20 4 বাকি 5 9 গুণ 45 আৰু এটো না যায় গতিকে ওপৰত তলত হ'ব 20 ওপৰত 249 সি নম্বৰ 105.5 105 এই দশমিক উঠাই দিবা এত কেই ঘৰ আগত দশমিক আছে এক ঘৰ মানে তলত হ'ব 10 5 2 গুণ 10 5 2 গুণ 10 5 1 গুণ 5 21/2 ডি নম্বৰ 227.31 227 দশমিক উঠাই দিবা 31 টো লিখিবা ডাইৰেক্ট কেই ঘৰ আগত দশমিক 2 ঘৰ মানে দুটা শূন্য একৰ লগত হৈ গল আনসাৰটো ই নম্বৰ 38.125 38 দশমিক উঠাই দিব 125 কেই ঘৰ আগত দশমিক আছে 3 ঘৰ মানে 3টা শূন্য 5 2 গুণ 10 দুটা শূন্য 5 দি 38 ক 7 বাৰ 5 7 গুণ 35 কিমান বাকি থাকিল 3 5 6 গুণ 30 1 বাকি 12 5 2 গুণ 10 2 বাকি 25 5 5 গুণ 25 আকৌ 5 ৰে যাব 5 4 গুণ 20 শূন্য 5 দি 7 যাব এক বাৰ 2 বাকি 26 5 5 গুণ 25 5 2 গুণ 10 2 বাকি 5 5 গুণ 25 আৰু যাব দেখোন যেটো 5 আছে নিছে 5 8 গুণ 40 15 ক 3 বাৰ শূন্যক না যায় শূন্য এই 2 ক না যায় এটা শূন্য আইব 5 দি 25 ক 5 বাৰ আর না যায় ওপৰত হৈছে 305 তলত হৈছে 8 হৈ গল आंसर এফ নম্বৰ 0.625 গতিকে দশমিকখিনি লিখিব না লাগে কেই ঘৰ আগত দশমিক আছে 3 ঘৰ মানে 3টা শূন্য 5 2 গুণ 10 আৰু দুটা শূন্য 5 দি 6 যাব একবাৰ 2 বাকি 22 5 4 গুণ 20 আকৌ 2 বাকি 25 5 5 গুণ 25 আকৌ 5 ৰে যাব 5 4 গুণ 20 শূন্য 5 দি 14 যাব 2 বাৰ 5 9 গুণ 45 পৰত 29 তলত 40 হৈ গল জি নম্বৰ 1.78 কেই ঘৰ আগত দশমিক আছে 2 ঘৰ মানে দুটা শূন্য 2 দি যাব 2 5 গুণ 10 2 2 গুণ 4 2 দি যাব 2 8 গুণ 16 18 2 9 গুণ 18 না যায় ওপৰত আছে 89 তলত 52 এইচ নম্বৰ 3.2 দশমিক উঠাই দিবা কি হ'ব 32 তলত হ'ব 10 5 2 গুণ 10 5 16 গুণ 32 সরি 2 দি যাব 2 5 গুণ 10 2 16 গুণ 32 আন্না যায় 16 তলত কিমান আছে 5 आंसरটো হ'ব 16/5 7 নম্বৰ তলৰ ভগ্নাংশবোৰ দশমিকত প্ৰকাশ কৰা তাৰনে ভগ্নাংশবোৰ দি আছে আমি দশমিকত প্ৰকাশ কৰা এক নম্বৰ আছে 7/10 গতিকে তোমালোকে কি কৰিবা ওপৰত কি আছে 7 টো লিখিবা কেইটা শূন্য আছে এটা মানে এক ঘৰ আগত দশমিক আগত এটা 0 দিব आंसरটো হ'ব 0.7 এটো ওপৰত আছে ওপৰখিনি লিখি লবা 127 কেইটা শূন্য আছে এটা এটো এই ফালৰ পৰা সদায় এই ফালৰ পৰা এক ঘৰ আগত দশমিক সেটো হ'ব 12.7 ইফালে আছে কিবা 3 কেইটা শূন্য আছে দুটা মানে এটা শূন্য দিব লাগিব তাৰ পিছত দশমিক সেটো 0.03 ডি নম্বৰ আছে 39.100 গতিকে 39 টো লিখি লবা কেইটা শূন্য আছে দুটা মানে 2 ঘৰ আগত দশমিক 0.39 এবাৰ আছে 279
কেইটা শূন্য আছে ইয়াত দুটা মানে 2 ঘৰ আগত দশমিক 1 2 এনসারটো হ'ব 2.79 F নম্বৰ 6/1000 গতিকে 6 টো লিখিবা শূন্য কেইটা আছে তিনিটা 2 ঘৰ হল আৰু এটা শূন্য তাৰ পিছত দশমিক 006 3 নম্বৰ আছে 17 ওপৰত সদায় লিখি লবা কেইটা আছে তিনিটা মানে 2 ঘৰ আছে এটা শূন্য দিব লাগিব তাৰ পিছত দশমিক এবাৰ আছে 7896 কেইটা শূন্য আছে তিনিটা মানে 3 ঘৰ আগত আমি 1 2 3 7.896 8 নম্বৰ তলৰ দশমিক সংখ্যাবোৰক 10 100 1000 ডট আদি সৰ্ববিশিষ্ট ভগ্নাংশলৈ ৰূপান্তৰ কৰা গতিকে চাবা এবাৰ আমি 10 তলত আমি হৰ মানে তলত 10 100 1000 নেকি 0.5 মানে দশমিকখিনি লিখবা নালাগে ডাইৰেক্ট 5 লিখিবা তলত 1 ঘৰ আছে 1 ঘৰ আগত দশমিক মানে তলত হ'ব 10 এবাৰ আছে 896 কেই ঘৰ আগত দশমিক আছে 2 ঘৰ মানে দুটা শূন্য এবাৰ লিখিবা 23675 কেই ঘৰ আগত দশমিক 2 ঘৰ মানে 100 এপিছত আছে 0.222 গতিকে 222 লিখি লবা কেই ঘৰ আগত দশমিক 3 ঘৰ মানে তিনিটা শূন্য এবাৰ আছে ই নম্বৰ 1.005 মানে 1 পইণ্ট উঠাই দিবা 005 কেই ঘৰ আগত দশমিক 3 ঘৰ মানে তো তিনিটা শূন্য দিবা কি কল F নম্বৰটো 95.6 গতিকে 956 এক ঘৰ আগত দশমিক মানে তলত হ'ব 10 জি নম্বৰ 18.036 কেই ঘৰ আগত দশমিক 3 ঘৰ মানে তিনিটা শূন্য এবাৰ আছে সবা ওপৰত আছে সংখ্যাৰ ভিতৰত কি আছে 9 কেই ঘৰ আগত দশমিক 1 2 3 4 মানে একৰ লগত চাৰিটা শূন্য 2 3 4 এটা হৈছে ডি নম্বৰ 8 নম্বৰৰ এনসাৰ গতিকে 7 এর আটাইকেইটা কোশ্চেন সমাধান কৰা হল গতিকে আজিৰ ভিডিওটো এখানে ইয়াৰ পিছৰ ভিডিওত 7 বিৰ প্ৰশ্ন আলোচনা কৰিম গতিকে তোমালোকে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ